আজি আমি কৰিম ছয়মাহিলী পৰীক্ষা 2024-25ৰ চতুৰ্থ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰবোৰ। এতিয়া চোৱা, সত্য অসত্য লিখিব কৈছে। এটা সংখ্যা আটাইতকৈ সৰু উৎপাদকটো সংখ্যাটো নিজে বুলি কৈছে। নহয়, আমি জানো যে এটা সংখ্যা আটাইতকৈ সৰু উৎপাদকটো 1 হয়, কিন্তু হ'ব অসত্য। 9 গুণিতক বুলি কৈছে, তেতিয়াহ'লে এইটো সত্য। কাৰণ 9 9 পাৰ যায়, তেতিয়াহ'লে 9 গুণিতক হ'ব পাৰিব। সমান্তৰাল ৰেখাই কটাকটি কৰে বুলি কৈছে। এনেকৈ সমানকৈ যোৱা দুটা ৰেখাই কেতিয়াও কটাকটি নকৰে, সেইটো হ'ব অসত্য। সকলো বৰ্গ আয়ত নহয় বুলি কৈছে। আমি জানো যে সকলো বৰ্গই আয়ত হয়, সেইটো ইয়াত নহয় বুলি কৈছে নহয়, তেতিয়াহ'লে অসত্য হ'ব। ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু থাকে, হয় সত্য। কাৰণ এটা যদি ত্ৰিভুজ যদি আমি আকোঁ, ইয়াত শীৰ্ষবিন্দু এটা দুটা তিনিটা দেখিবলৈ পাওঁ, তেতিয়াহ'লে এইটো সত্য। 2 নম্বৰটো কৈছে বাকচৰ ভিতৰত লেছ দেন বা গ্ৰেটাৰ দেন চিন বহুৱা। এতিয়া এই দুটাৰ ভিতৰত ডাঙৰটো কোনটো? 3,43,303টো ডাঙৰ নে 3,33,330টো ডাঙৰ? আমি জানো যে 3,43,330টো ডাঙৰ, তেতিয়াহ'লে মুখখন এইফালে আহিব আৰু জোঙা চিনটো এইফালে যাব। ঠিক তেনেদৰে খটো 80 পূৰণ 100 আৰু এইফালে দিছে 800 পূৰণ 100, তেতিয়াহ'লে এই দুটাৰ ভিতৰত ডাঙৰ কোনটো সুধিছে? এতিয়া যদি 80 লগত 100 পূৰণ কৰোঁ, তেতিয়াহ'লে হ'ব 8,000, আৰু যদি 800 লগত যদি 100 পূৰণ কৰোঁ, তেতিয়া হ'ব 80,000। তেতিয়াহ'লে 8,000তকৈ 80,000 ডাঙৰ, তেতিয়াহ'লে এইফালে চিন বহিব, মানে ডাঙৰটো এইফালে আহিব। গটো কৈছে যে 9/5টো ডাঙৰ নে 9/8টো ডাঙৰ? ইয়াত হৰ দুইটা একেই আছে, তেতিয়াহ'লে ওপৰটোৰ পৰাই গণনা কৰিব পাৰিম যে 5তকৈ 8 ডাঙৰ নহয়, তেতিয়াহ'লে 9/8টো ডাঙৰ। এতিয়া ইয়াত কৈছে যে 1 ডাঙৰ নে 7/3 ডাঙৰ? আমি জানো যে কোনো এটা গোটা সংখ্যাটো সদায় প্ৰকৃত ভগ্নাংশতকৈ ডাঙৰ হয়, তেতিয়াহ'লে 1টো ডাঙৰ। 1 মানে এটা গোটা সংখ্যা হয়। 3 নম্বৰটো কৈছে যে খালী ঠাই পূৰ কৰা। এতিয়া কটো কৈছে 18 আটাইতকৈ সৰু গুণিতকটো কি? আমি জানো যে 18 আটাইতকৈ সৰু গুণিতকটো হ'ব 18, মানে 18 গুণ 18 হ'ব। কি কৈছে খটো আয়তৰ বিপৰীত বাহুবোৰ লম্ব নে সমান্তৰাল সুধিছে। আমি জানো যে এইটোকে যদি আয়ত এটা আঁকি লওঁ, ইহঁতৰ বিপৰীত বাহুবোৰ কি হয়? সমান্তৰাল হয়, সেইকাৰণে ইয়াত সমান্তৰাল লিখিম। তাৰপিছত কৈছে 1,50,400তকৈ 100 কম বুলি কৈছে। তেতিয়াহ'লে আমি যেতিয়া কম বুলি কয় সদায় কি কৰিব লাগে? বিয়োগ কৰিব লাগে, আৰু বেছি বুলি ক'লে যোগ কৰিব লাগে। এতিয়া কম বুলি কৈছে নাই, বিয়োগ কৰিব লাগিব। 1,50,400ৰ পৰা যদি আমি 100টো বিয়োগ কৰোঁ, তেতিয়া হ'ব 1,50,300। তেতিয়াহ'লে উত্তৰটো হ'ব 1,50,300। ইয়াত কৈছে যে এটা সংখ্যাৰ উৎপাদকৰ সংখ্যা সীমিত আৰু অসংখ্য বুলি কৈছে। আমি জানো যে কোনো এটা সংখ্যাৰ উৎপাদকৰ সংখ্যা সীমিত, সেইকাৰণে ইয়াত লিখিম সীমিতটো। তাৰপিছত উঙতো কৈছে 700,000 মানে কিমান লাখ সুধিছে। আমি ইয়াত লিখি ল'ম 700,000 মানে। এতিয়া 700,000 মানে এইটো 700 লিখিলোঁ, 1000 1 2 3 মানে 700,000 হ'ব। 700,000ত কিমান লাখ? এতিয়া আমি ভাৰতীয় পদ্ধতিত কমা দিলে 1 2 3টা আগত আহিব, তাৰপিছত 2টা আগত আহিব, মানে 700,000 মানে একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 7 লাখ। ইয়াত লিখিম 7 লাখ। প্ৰথম চোৱাটো 12ৰ আটাইতকৈ সৰু উৎপাদকটো কি? 12ৰ আটাইতকৈ সৰু উৎপাদকটো হ'ল 1, কাৰণ আমি যিকোনো সংখ্যাৰ আটাইতকৈ সৰু উৎপাদকটো 1 হয়। এতিয়া দ্বিতীয় চোৱাটো কৈছে 8/4 সমান 24 কিমান হ'ব? এতিয়া আমি ইয়াক এনেদৰে কৈ চাম যে 8/4টো সিহঁতে বনালে 24 কিবা এটা। এতিয়া এনেকৈ যদি আমি লিখি লওঁ ভগ্নাংশতে, 8ৰ লগত কিমান পূৰণ কৰিলে 24 হ'ব? 3 পূৰণ কৰিলে হ'ব, মানে 8ৰ লগত 3 পূৰণ কৰিলে 24 হৈ যায়। যিহেতু তলত 3টো পূৰণ কৰিলোঁ, ওপৰতো 3 পূৰণ কৰিলোঁ, এতিয়া আমি ওপৰ লাইনটো পূৰণ কৰিম। 3 4 গুণ কিমান হ'ব? 12, মানে 8/4 যদি সমতুল্য ভগ্নাংশ হিচাপে উলিয়াওঁ, 24 কি হ'ব? 12। এতিয়া বৰ্গীয়টো কৈছে 800 আৰু 200 পূৰণ কৰিছে। এতিয়া আমি ইয়াত থকা গোটা সংখ্যাকেইটা প্ৰথমতে পূৰণ কৰি ল'ম। 2 8 গুণ কিমান হ'ব? 16। এতিয়া শূন্য কেইটা আমি পূৰণ নকৰোঁ, 1 2 3 4টা, আমি ইয়াত 4টা শূন্য লগাই দিম পিছফালে। 1 2 3 4, মানে 1,60,000 হ'ব 800 আৰু 200 পূৰণ কৰিলে। এতিয়া ঝটো কৈছে 48ক যদি 8ৰে হৰণ 40ক যদি
8 হৰণ কৰোঁ 8 6 গুণ 48 হ'ব মানে 8 48ক কেইবাৰ যাব 6 বাৰ যাব ঠিক তেনেদৰে কৈছে 8ৰ লগত কি পূৰণ কৰিলে 48 হ'ব 8 6 বাৰ 8 6 গুণ 48 হ'ব নিয়মটো কৈছে এটা বিন্দুৰ মাজেৰে ৰেখা পাৰ হৈ যাব পাৰি এডাল ৰেখা পাৰ হৈ যাব পাৰি না অসংখ্য এতিয়া যদি আমি ইয়াত এটা বিন্দু আঁকিলো এই বিন্দুটোৰ মাজেৰে কি হয় এনেকৈ অসংখ্য ৰেখা পাৰ হৈ যাব পাৰে সেইকাৰণে ইয়াত লিখিম অসংখ্য 4 নম্বৰটো কৈছে তলৰ সংখ্যাটো বিস্তাৰ কৰা এই সংখ্যাটো বিস্তাৰ কৰিব কৈছে উত্তৰটো ইয়াতে পাতি দিছো কি আছে সংখ্যাটো 8 7 0 2 5 4 3 এতিয়া আমি ইয়াত চাম আটাইতকৈ ডাঙৰ স্থানৰ অংকটো কি আছে 8 আছে সেইকাৰণে আমি লিখিম 8 8ৰ লগত আমি 8ৰ লগত 1 পূৰণ কৰিম এতিয়া 1টোৰ পাছত কেইটা শূন্য বহিব আমি ইয়াৰ পৰা চাম কেইটা শূন্য বহিব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা ইয়াত লিখিম 1 2 3 4 5 6 আমি লোৱা সংখ্যাটোৰ পাছত কেইটা শূন্য আছে 1ৰ পাছত বহুৱাই দিলে হ'ল তাৰপিছত আমি দিম যোগ চিন 8ৰ পাছত কি আছে 7 আছে আমি ইয়াত পাতিম 7 7 পূৰণ কৰিম 7টো ইয়াত আছে তেতিয়াহ'লে 7 পূৰণ 1 কৰি 7ৰ পাছত কেইটা শূন্য আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা তেতিয়াহ'লে আমি শূন্য বহাম 5টা 1 2 3 4 5 তাৰপিছত আকৌ যোগ চিন দিম 7ৰ পাছত কি আছে শূন্য আছে আমি শূন্য থাকিলে নবহালেও হ'ব শূন্যৰ পাছত কি আছে 2 আছে সেইকাৰণে আমি পাতিম 2 2 পূৰণ পাতিম 1টো পাতি লওঁ তাৰপিছত 2 পাছত কেইটা শূন্য আছে এটা দুটা তিনিটা সেইকাৰণে আমি পাতিম 3টা এটা দুটা তিনিটা তাৰপিছত আকৌ পাতিম যোগ চিন 2 পাছত কি সংখ্যা পাতিব আছে 5 সেইকাৰণে আমি পাতিম 5 5 পূৰণ কি কৰিম 5 পূৰণ 1 পাতি পিনি 5ৰ পাছত শূন্য কেইটা আছে এটা দুটা সেইকাৰণে আমি শূন্য দুটা পাতিম তাৰপিছত আকৌ যোগ চিন পাতিম তাৰপাছত কি থাকিলে 4 এতিয়া 4 পূৰণ 1 পাতিম 4 পাছত কেইটা শূন্য আছে এটা আছে সেইকাৰণে পাতিম 4 1ৰ পাছত শূন্য এটা আকৌ যোগ দিম এতিয়া 3টো এককৰ স্থানত আছে মানে 3 পূৰণ 1 হৈ আছে এইটোৱে হ'ল বিস্তাৰ কৰিলে এইটোৱে হ'ব 5 নম্বৰটো কৈছে তলৰ সংখ্যাবোৰ ডাঙৰ পৰা সৰুলৈ হৈ যোৱা এতিয়া এই সংখ্যাবোৰ দিয়া আছে এইবোৰ ডাঙৰ পৰা সৰুলৈ হৈ যাব ইয়াত আমি সলিউশ্যনটো ইয়াতে কৈ দিছোঁ এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো ইয়াত আছে 7,70,770টো কি হয় আটাইতকৈ ডাঙৰ তাৰপিছত ইয়াতকৈ সৰু হিচাপে ইয়াত ডাঙৰ সংখ্যা আছে 7,70,070টো আৰু তাতকৈ সৰু সংখ্যাটো আছে ইয়াতকৈ সৰু হিচাপে আছে 7,07,770 ইয়াত লিখিম 7,07,770 ইয়াতকৈ সৰু হিচাপে থাকি গ'ল এতিয়া 7,07,770 এইকেইটা হ'ল ক্ৰমকেইটা এতিয়া ইয়াত কৈছে যে 6 নম্বৰটো যোগ কৰা এতিয়া আমি যোগ কৰি দেখুৱাম এতিয়া আমি সংখ্যাকেইটা থিয়কে পাতি লওঁ প্ৰথমতে 8,45,729 আছে পাতি লৈছোঁ তাৰপিছত এইটো যোগ কৰিব লাগে সদায় শেষৰ ফালৰ পৰা ইটো তলৰ সিটো পাতিম প্ৰথমতে আছে শেষৰ ফালৰ পৰা 4 0 শেষৰ ফালৰ পৰা আছে 4 3 4 5 আৰু 1 আছে এতিয়া আমি এই দুটা সংখ্যা কি কৰি দিম যিহেতু যোগফল দিয়াব কৈছে আমি কি কৰিম যোগ কৰিম 9 4 হ'ব 13 13 3 উকলিব 1 2 0 2 উকলাইকে 3 4 7 হ'ব 11 11 1 উকলিব 1 5 3 8 1 9 হ'ব ইয়াত হ'ব 4 4 8 5 8 হ'ব 13 13 3 উকলিব 1 1 1 কি হ'ব 2 হ'ব এইটো হ'ল ইয়াৰ যোগফল 7 নম্বৰটো কৈছে যে 38,625ৰ লগত কিমান যোগ কৰিলে 47,800 হ'ব বুলি কৈছে আমি যদি এই যোগ কৰি পোৱা ফলটোৰ পৰা এই সংখ্যাটো বিয়োগ কৰি দিওঁ তেতিয়া পাম কিমান যোগ কৰিব লগা সংখ্যাটো এতিয়া আমি ডাইৰেক্ট বিয়োগ কৰিব পাৰিম 47,800 পৰা 38,625 বিয়োগ কৰি দিলে ওলাব ইয়াত ধাৰ ল'ম 10 পৰা 5 গ'লে 5 ইয়াত থাকিব 9 9 পৰা 2 গ'লে হ'ব 7 ইয়াত থাকিব 7 7 পৰা 6 গ'লে হ'ব 1 এতিয়া ইয়াত
7 পৰা 8 বিয়োগ নিদিয়া ধাৰ ল'ম 17 পৰা 8 গ'লে হ'ব 9 ইয়াত থাকিলে 3 3 পৰা 3 গ'লে 0 হ'ব তেতিয়াহ'লে 38,625 লগত 9,175 যোগ কৰিলে 47,800 হ'ব আমি ইয়াত লিখি দিম যে গতিকে 38,625 লগত 9,175 যোগ কৰিলে 48,800 হ'ব 8 নম্বৰটো কৈছে যে পূৰণফল উলিওৱা মানে 718 আৰু 403 কি হৈছে পূৰণ কৰিব কৈছে এতিয়া ইয়াত পূৰণফলটো পাতি ল'লো এতিয়া আমি পূৰণ কৰিম এতিয়া 3 8 লগত পূৰণ কৰিলে 3 8 গুণ 24 24 4 গলিব 2 3 গুণ 3 3 2 হ'ব 5 3 7 গুণ 21 ইয়াত বহিব 21 এতিয়া 0 8 গুণ 0 0 1 গুণ 0 0 7 গুণ 0 ঠিক তেনেদৰে 4 8ক পূৰণ কৰিবলৈ এতিয়া 4 8 গুণ 32 32 2 উকলিব 3 4 গুণ 4 4 3 হ'ব 7 আৰু 4 7 গুণ 28 ইয়াত পাতিম 28 আমি এই লাইনে লাইনে কি কৰিম যোগ কৰিম এতিয়া 4টো নামি আহিব 5ৰ লগত 0 যোগ কৰিলে হ'ব 5 1ৰ লগত 2 যোগ কৰিলে হ'ব 3 7ৰ লগত 2 যোগ কৰিলে হ'ব 9 আৰু 8টো নামি আহিব আৰু 2টো নামি আহিব মানে 718 আৰু 403 পূৰণ কৰিলে হ'ব 2,89,354 ইয়াত খটো কৈছে 40 12 আৰু 3 পূৰণ কৰিবলৈ এতিয়া আমি পাতি ল'ম এইকেইটা পূৰণ কৰিবলৈ হ'লে আমি প্ৰথমতে কি 40 আৰু 12টো পূৰণ কৰিম আৰু 40 আৰু 12 পূৰণ কৰি যিটো সংখ্যা পাম সেইটোৰ লগত 3 পূৰণ কৰিম তেতিয়া এই গোটেই তিনিটা পূৰণ কৰা হ'ব এতিয়া আমি প্ৰথমতে 40 আৰু 12 পূৰণ কৰিম 2 0 0 2 4 গুণ 8 1 0 0 1 4 গুণ 4 মানে হ'লে 480 এতিয়া এই 480 পালো নহয় 40 আৰু 12 পূৰণ কৰি এতিয়া থাকি গ'ল কি পূৰণ কৰিবলৈ 3 ঠিক তেনেদৰে ইয়াৰ লগত আমি 3টো পূৰণ কৰিম 3 0 0 3 8 গুণ 24 24 4 উকলিব 2 3 4 গুণ 12 13 14 তেতিয়াহ'লে 1440 হ'ব এতিয়া আমি এনেকৈ লিখিব পাৰোঁ যে এতেকে 40 পূৰণ 12 পূৰণ 3 সমান 1440